হেল্ল' গাইজ গুড ইভিনিং। আজি দোকান খোলাৰ লগে লগে এটা দাদা আহিছিলে যাৰ মানি ট্ৰান্সফাৰ কৰিব আছিলে। ট্ৰান্সফাৰ কৰাৰ পাছত এটা ভণ্টি আহিছে যাৰ আধাৰ কাৰ্ড প্ৰিণ্ট আউট দিব আছিলে। তাই মই আধাৰ কাৰ্ড প্ৰিণ্ট আউট কৰি পেলাই মই তাইক দি দিলোঁ। তাৰপিছত এটা দাদা আহিছিলে যাৰ প্ৰিণ্ট আউট লাগিছিলে, মোৰ নম্বৰ ছেভ নাই। তেখেতক মই ক'লোঁ যে এইটো মোৰ হোৱাটছআপ নম্বৰ। তেখেতে হোৱাটছআপ নম্বৰটো মোৰ ছেভ কৰি আছিলে। তেতিয়া মোৰ লগৰ এটা আহিছে যাৰ জেৰক্স আৰু লেমিনেশ্যনৰ কাম আছিলে। মই তাক ক'লোঁ তুমি নিজে জেৰক্সবিলাক কৰি লোৱা, মই বেলেগ কাম কৰি আছোঁ। সি নিজে জেৰক্সবোৰ কৰিছে। তাৰপিছত তাৰ ভণ্টি আহিছে তাৰ মাৰ লগত, তাক নোটবুক লাগি আছিলে। মই তাক নোটবুকবোৰ দেখালোঁ। আৰু যিহেতু মোৰ দোকানখন ৰাস্তাৰ ওচৰত, ধূলি চুলি পৰি থাকে, মই ধূলিবোৰ চাফা কৰি পেলাই মই তাক দি দিলোঁ। তাৰপিছত মোৰ লগৰটোৰ জেৰক্স কৰাৰ সময়তে পেজ শেষ হৈ গৈছে। মই প্ৰিণ্টাৰ পেজ দি ভৰাই দিলোঁ। তাৰপিছত মই ক'লোঁ কৰি থাকা। তাৰ লেমিনেশ্যন এটা আছিলে, তাই মই লেমিনেশ্যনটো কৰি পেলাই দি আছোঁ। আৰু মোটামুটি জেৰক্সৰ কাম শেষেই হ'ল। এনেকৈ ভাল লাগে যে নিজে সেইবিলাক কাম চাম কৰিলে মোৰ সুবিধা হৈ যায়। থেংক ইউ, বাই বাই।